দাদা ক'ত আহিছে আপুনি? আমাৰ ষ্টেমাৰ কাৰণে আমি অলপ কামত সহায় কৰিবলৈ আহিছো। আপোনাৰ নামটো কি? আমি চন্দন বৰদলৈ। তাৰপিছত আমি ষ্টেমাত মানে আমাৰ ওচৰৰ গাঁও হিচাপে আমি সহায় কৰিবলৈ আহিছো, যাতে আমাৰ ষ্টেমাটো ভালে কুশলে হয়। যাতে বহুত দূৰৰ পৰা শুনিছো 10খন ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিব। 10খন ডিষ্ট্ৰিক্টৰ মানুহত আমাৰ যথেষ্ট জেগাৰ প্ৰয়োজন হ'ব। গতিকে ওচৰৰ গাঁও হিচাপে আমি সহায় কৰিবলৈ আহিছো, যাতে দূৰৰ মানুহখিনি শান্তিৰে যাতে বহি নামাজ চামাজ পঢ়িব পাৰে। তাৰে মানে ভাল হওক বুলি আমি ওচৰত আহিছো। আপুনি এনে ভাষা দিছে নে? বাঁহ চাহ দিছো আমি বাঁহ দিছো আৰু যথেষ্ট বাঁহ উঠিছে গাঁৱৰ পৰা। তাৰপিছত আৰু আমাৰ ওচৰৰে সঞ্জয় ৰংপি বুলি কয়, তেখেতে 100ডাল বাঁহ দিছে। তাৰপিছত গাঁৱৰ পৰা আমাৰ সকলোৱে উঠাইছে 2-এডাল, যোনে যিমান পাৰে আৰু 10ডাল 5ডাল যিমান পাৰে দিছে মানুহে। তাৰপিছত আমি আজি গোটেই গাঁৱৰ মানুহখিনি শ্ৰমদান কৰিবলৈ আহিছো আৰু আহিব। এতিয়া আজি হয়তো 20-25 জন মান আহিছে। তাৰে খোৱাৰ ব্যৱস্থা কৰি দিছে ন? খোৱাৰ ব্যৱস্থা আমি সকলোৱে কৰি দিছে, তেওঁলোকে যোগাৰ পাতি দিছে। খিচিৰি বনাইছে, আমাৰ কাৰিকৰ আহিছে চুলতান, তেওঁ বনাই আছে। এইটো চাওক চাওকচোন, আপুনি কি মেম্বাৰ জানা? আমাৰ কমৰে ইয়াতে না। আপুনি যে ইষ্টেমাত আহিছে, কেনেকুৱা পালে? ভাল লাগিছে আৰু ৰাইজক সহায় কৰি ভাল লাগিছে। আৰু ওচৰ চুবুৰীয়া মানুহ যিহেতু আমি সকলোৱে মিলিজুলি থাকিব লাগে। আৰু আগন্তুক যিটো আমাৰ ইষ্টেমা হ'ব যাতে কোনো অসুবিধা নহয়, সকলোৰে ভাল হয়। যিবিলাক মানুহ আহে দূৰৰ পৰা তেখেতসকলো সুখী অনুভৱ কৰে আৰু ৰাইজৰ যাতে কোনো বিপদ বিঘিনি নহয়, সকলোৰে শুভ হওক। এইটো আমাৰ চুলতান ভাই। চুলতান ভাই কি বনাই আছে? এইয়া খিচিৰি বনাই আছো ৰাইজৰ কাৰণে। ইষ্টেমাৰ আমাৰ কাম চলি আছে, তাকে আমি সমূহীয়া খিচিৰি এটা বনাইছো। লাৰি আছো, এতিয়া উতল আহিছে। খাইতো ওলাই দিলে টেষ্ট হ'ব ন? এতিয়া নিয়মতৰ বস্তুটো ভাল হ'বই লাগে। ঠিক আছে। বোলে কি কেনেকুৱা পাইছে? ভালে লাগিছে। বাঁহ চাহ দিছে আপুনি ন? দিয়া হৈছে।